ঘটনাটো আমাৰ তাৰমানে এনেকুৱা হ'ল যে আমি অলপমান খাই বৈ আৰু ঘৰৰ পৰা ওলাই আহিলোঁ গৈ গা ধুওঁগৈ বুলি মোৰ জেঠিকাই হয় মোৰ জেঠিকাই গৈ গা ধুবলৈ যাম বুলি ক'লে আহিলোঁ আহি কিনে গা ধুবলৈ তাৰমানে তাত অকণমান দেৰি বহিলোঁ আৰু আমি তিনিটা আছিলোঁ আমি খাই বৈ গা ধুবলৈ গ'লোঁ তাৰপিছত মই সিফালে পাৰ হৈ গ'লোঁ সিহঁতি ভতিজা দাদাই কোৱাকৈ হ'ল ময়ো সাঁতুৰিব জানো বুলি মানে এনেই বাজি লগালগি তেনেকুৱা সাঁতুৰি পিনে পাৰ হ'বলৈ লৈছিলে পাৰ হ'ব নোৱাৰিলে আৰু ঘটনাটো এনেকুৱা হৈ গ'ল। ঘটনাটো আমাৰ তাৰমানে এনেকুৱা হ'ল যে আমি অলপমান খাই বৈ আৰু ঘৰৰ পৰা ওলাই আহিলোঁ গৈ গা ধুওঁগৈ বুলি মোৰ জেঠিকাই হয় মোৰ জেঠিকাই গৈ গা ধুবলৈ যাম বুলি ক'লে আহিলোঁ আহি কিনে গা ধুবলৈ তাৰমানে তাত অকণমান দেৰি বহিলোঁ আৰু আমি তিনিটা আছিলোঁ আমি খাই বৈ গা ধুবলৈ গ'লোঁ তাৰপিছত মই সিফালে পাৰ হৈ গ'লোঁ সিহঁতি ভতিজা দাদাই কোৱাকৈ হ'ল ময়ো সাঁতুৰিব জানো বুলি মানে এনেই বাজি লগালগি তেনেকুৱা সাঁতুৰি পিনে পাৰ হ'বলৈ লৈছিলে পাৰ হ'ব নোৱাৰিলে আৰু ঘটনাটো এনেকুৱা হৈ গ'ল। ঘটনাটো আমাৰ তাৰমানে এনেকুৱা হ'ল যে আমি অলপমান খাই বৈ আৰু ঘৰৰ পৰা ওলাই আহিলোঁ গৈ গা ধুওঁগৈ বুলি মোৰ জেঠিকাই হয় মোৰ জেঠিকাই গৈ গা ধুবলৈ যাম বুলি ক'লে আহিলোঁ আহি কিনে গা ধুবলৈ তাৰমানে তাত অকণমান দেৰি বহিলোঁ আৰু আমি তিনিটা আছিলোঁ আমি খাই বৈ গা ধুবলৈ গ'লোঁ তাৰপিছত মই সিফালে পাৰ হৈ গ'লোঁ সিহঁতি ভতিজা দাদাই কোৱাকৈ হ'ল ময়ো সাঁতুৰিব জানো বুলি মানে এনেই বাজি লগালগি তেনেকুৱা সাঁতুৰি পিনে পাৰ হ'বলৈ লৈছিলে পাৰ হ'ব নোৱাৰিলে আৰু ঘটনাটো এনেকুৱা হৈ গ'ল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।